নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আছোঁ ক্লাছ 5ৰ অসমীয়াৰ লেচন 5ৰ কুৱেশ্যন আনচাৰ সকলে ভালদৰে শুনি যাব। আজি লেচনটোৰ নাম হ'ল ডক্টৰ বাণীকান্ত কাকতি। সকলে কুৱেশ্যন আনচাৰখিনি মই দিম, ভালকৈ শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব যাতে আগলৈ এনেকুৱা ধৰণৰ ক্লাছবোৰ পাই থাকে আৰু সকলোৱে মিলি যাতে চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰে। মই তোমালোকৰ কাৰণে বহুখিনি কষ্ট কৰিছোঁ। আজি মই 2 বছৰে কষ্ট কৰিলোঁ, এতিয়াও চেনেলটো মই গ্ৰ' কৰিব পৰা নাই। সকলোৱে যাতে এটা ছাবস্ক্ৰাইব দিয়ে তোমালোকক সহায় কৰাৰ বিনিময়ত, তাৰে কামনা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। উত্তৰ দিয়া। ক, নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি কি অৰ্জন কৰিব পাৰে? উত্তৰ, নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে। খ নম্বৰ, বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল? উত্তৰ, বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল। গ নম্বৰ, নতুন ডাক্তৰ বুলি কাক কোৱা হৈছিল? এনচাৰ, নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছিল। খ নম্বৰ, তেখেতে কি চিকিৎসা কৰিছিল? উত্তৰ, তেখেতে হোমিঅ'পেথিক চিকিৎসা কৰিছিল। ঙ নম্বৰ, বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰ, বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম হ'ল আছাম ইটছ ফৰ্মেশ্যনছ এণ্ড ডেভেলপমেণ্টছ, অসমীয়া ভাষাৰ গঠন আৰু বিকাশ। প্ৰশ্ন, ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল চমুকৈ লিখা। উত্তৰ, ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ বহুতে তেওঁক হাঁহিছিল আৰু অশিক্ষিত লোকসকলে কৈছিল তেওঁ হেনো ডক্টৰ আৰু তেওঁ চিকিৎসা কৰিব পাৰে। তেওঁলোকৰ কথা শুনি তেওঁৰ ওচৰত চিকিৎসা বিচাৰি গৈছিল। অভিধান বা শব্দ সম্ভাৰ চাই অৰ্থ লিখা। কৌতুক প্ৰিয়, ধেমালি প্ৰিয়, ধেমালি ভাল পোৱা। আয়ত্ত, বশতঃ অনা, অধীনত অনা, অধিকৃত, দখললৈ অনা কাৰ্য। সাধনা, সিদ্ধি লাভৰ কাৰণে কৰা একাগ্ৰ প্ৰচেষ্টা। আৰাধনা, উপাসনা, গভীৰ অকাত্মিক চেষ্টা। থতমত, বিভূতিত হোৱা অৱস্থা। পৰিস্থিতি, চাৰিওফালৰ অৱস্থা, পাৰিপাৰ্শ্বিক অৱস্থা। নিষ্ঠা, নিষ্ঠা হৈছে দৃঢ় আস্থা, শ্ৰদ্ধা। একান্ত, একে ঠাইতে বা বস্তুতে মন লগোৱা, একাগ্ৰ। সুখ্যাতি, সুনাম, যশস্যা। আত্মনিয়োগ, স্বনিযুক্তি, কোনো কামত নিজকে লগোৱা কাৰ্য। প্ৰবল মানে বহুত, চৰ্চা মানে আলোচনা কৰা। প্ৰতিগোত্ৰ মানে গতিগোত্ৰ মানে মতিগতি, স্বভাৱ, প্ৰকৃতি, চলন, চাল চলন। তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা। নিষ্ঠা যোগ সৈতস্থ, নিষ্ঠাটোত কি হ'ব? সৈতস্থ, সযুক্ত সৈতস্থ। বিজ্ঞানীটোত যজ্ঞ বিজ্ঞ। ডক্তৰ কৈতক্ত। তলৰ আঁচ টনা শব্দবোৰৰ সলনি ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰাই লিখা। ক, ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা বিজ্ঞানী আছিল। উত্তৰ, তেখেতে এগৰাকী ভাষা বিজ্ঞানী আছিল। খ নম্বৰ, ৰহিম পঢ়া শুনা মনোযোগেৰে কৰে। উত্তৰ, সি পঢ়া শুনা মনোযোগেৰে কৰে। গ, নীলাই গান গাই ভাল পায়। উত্তৰ, তাই গান গাই ভাল পায়। প্ৰশ্ন, বাক্য ৰচনা কৰা। সহজ সৰল। অলিয়ে সকলো কথা সহজ সৰলভাৱে কয়। প্ৰবল, আজি সাগৰৰ পাৰত প্ৰবল বতাহ বলিছে। চিকিৎসা, ডক্টৰ বাণীকান্ত কাকতিয়ে হোমিঅ'পেথিক চিকিৎসা কৰিছিল। দৃঢ়মনা, ডক্টৰ বাণীকান্ত কাকতি এজন দৃঢ়মনা ব্যক্তি আছিল। আঁতিগুৰি, ডক্টৰ বাণীকান্ত কাকতিয়ে সকলো কথা আঁতিগুৰি মাৰি জানিব বিচাৰিছিল। কৌতুকপ্ৰিয়, যদু এজন কৌতুকপ্ৰিয় লোক। জোকৰ মুখত চূণ, ডক্টৰ বাণীকান্ত কাকতিয়ে জোকৰ মুখত চূণ দিবলৈ
ডাক্তৰৰ ভূমিকা পালন কৰিছিল। থতমত খাঁ ডক্টৰ বাণীকান্ত কাকতিৰ উপস্থিত বুদ্ধিত বাকী লোকবোৰে থতমত খাইছিল। প্ৰশ্ন এটা শব্দত প্ৰকাশ কৰোঁ আহা। ক. যি শিক্ষাদান কৰে শিক্ষক, যি ৰোগীক চিকিৎসা কৰে চিকিৎসক, যি ভাষা চৰ্চা কৰে ভাষাবিজ্ঞানী। খ নম্বৰ একে সময়তে হোৱা সমসাময়িক। ঙ নম্বৰ একান্ত মনে চিন্তা কৰা একাগ্ৰ। প্ৰথম নম্বৰ যি শিক্ষা গ্ৰহণ কৰে ছাত্ৰ। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। জ্ঞান অজ্ঞান, সৰল জটিল, সাধাৰণ অসাধাৰণ, চোকা ফোটা, ৰোগী সুস্থ, সুখ্যাতি কুখ্যাতি। জানো আহা। ভাষা সম্প্ৰসাৰণ জোকৰ মুখত চূণ দিয়া। ইয়াৰ সাধাৰণ অৰ্থ হ'ল যথোপযুক্ত প্ৰত্যুত্তৰ। বাক্য জোক এবিধ ক্ষুদ্ৰ জীৱ। সাধাৰণতে গছ বন পানীৰ ডোঙা জিকা ঠাই আদিত ইয়াৰ বসতি। ই মানুহ গৰু মহ আদিৰ দেহৰ পৰা তেজ শুহি খায়। জোক থকা ঠাইলৈ মানুহে আহ-যাহ কৰিলে মানুহৰ গাত জোক লাগি ধৰে আৰু বগাই গৈ আঙুলিৰ ফাক, ভৰি, কাণ, ডিঙি আদিত লাগি ধৰি তেজ শুৱে। তেতিয়া তাক এৰুৱাবলৈ চূণ ব্যৱহাৰ কৰা হয়। সাপৰ দেহত ফেনাইলৰ পৰাৰ দৰে জোকৰ মুখত চূণ পৰিলে ই কোচ খাই যায়। চূণৰ মাত্ৰা বেছি হ'লে ই মৰি যায়। এনেধৰণৰ ফকৰা যোজনাবোৰ আমাৰ অসমীয়া সাহিত্যৰ অলংকাৰ। কোনো মানুহৰ কথাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ এই বচনফাকি প্ৰয়োগ কৰা হয়। বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত কৌতুকপ্ৰিয় কেইজনমানে তেখেতক ডাক্তৰ সাজি তেখেতৰ ওচৰলৈ ৰোগী চিকিৎসাৰ বাবে পঠিয়াইছিল। তেওঁলোকে জানিছিল যে কাকতি প্ৰকৃত চিকিৎসক নহয়। কাকতিয়ে তেখেতে যে ৰোগী চিকিৎসা কৰিব পাৰে সেই কথা হোমিঅপেথিক চিকিৎসাবিদ্যা শিকি লৈ কৰি দেখুৱালে আৰু চকু চৰহাসকলক যথাযোগ্য উত্তৰ দিলে। তেতিয়া সেই কৌতুকপ্ৰিয় মানুহ কেইজনে তবত মানিলে। এনেদৰে কাকতিয়ে জোকৰ মুখত চূণ দিলে। উত্তৰ লিখা। ক. ডক্টৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম কোনটো চনটো কি? উত্তৰ হ'ব কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো হ'ল 1898 চনৰ জুলাই মাহৰ 20 তাৰিখ। নেক্সটটো আছে খ. তেখেতে কেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰিছিল? উত্তৰ তেখেতে ছাত্ৰ জীৱনৰ পৰা সাহিত্য চৰ্চা কৰিছিল। গ নম্বৰ তেখেতে কোনটো বিষয়ত M.A. পাছ কৰিছিল? উত্তৰ তেখেতে সাহিত্য বিষয়ত M.A. পাছ কৰিছিল। ঘ নম্বৰ তেখেতে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰ তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম হ'ল শ্ৰী হৰ্ষৰ নৌষধ, চৰিত যশস্তিলক আৰু সেতুবন্ধ। ঙ নম্বৰ তেখেতে কি আলোচনীত প্ৰবন্ধ লিখিছিল? উত্তৰ তেখেতে বাহী আলোচনী, চেতনা, আবাহন আদি আলোচনীত প্ৰবন্ধ লিখিছিল। প্ৰশ্ন মহাভাৰত শব্দটোত থকা আখৰকেইটা বেলেগ বেলেগ শব্দ গঠন কৰা। উদাহৰণ ম যোগ মহা, মৰত মত, অৰ্থাৎ হাটো ইয়াত আছে। হা হৈছে হাঁহ, হাঁহি, হাঁহা। ভা হলি ভাত, ভাৰত, ভাগৱত। ৰ হলি ৰথ, ৰথ ৰজা। ত হলি তপত, তমস্কাৰ, তপস্যা। আজি এইটো লেচন ক্লিয়াৰ হ'ল। নেক্সট বাকী লেচনৰ কুৱেশ্যন আনচাৰ দিম। ইয়াৰ আগত বাকী 4টা লেচনৰ কুৱেশ্যন দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে চেনেলটো আগুৱাই নিবলৈ আশা কৰি ইমান সময় কৰিছোঁ। নমস্কাৰ।